আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আমাৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু তেখেতৰ পৰা কোনে কোনে জানিবলৈ যত্ন কৰিম। আৰু যিহেতু আমি ৰাইজৰ অভিযোগ পাই আছোঁ, ৰাইজে কৈ আছে বিজেপি চৰকাৰৰ উন্নয়ন হোৱা নাই বা এতিয়াও বহুখিনি কাম কৰিবলগীয়া বাকী আছে, কিছু কাম আধৰুৱা হৈ আছে। এই ক্ষেত্ৰত আমাৰ কেবিনেট মন্ত্ৰীগৰাকীৰ মন্তব্য কি আগবাঢ়িছে জানিবলৈ যত্ন কৰিম। ছাৰ কি জনাব আপুনি এই বিষয়ত? চাওক, দেশ স্বাধীনতা লাভ কৰাৰ পাছত অধিক সময় প্ৰায় ৬০-৭০ বছৰ কংগ্ৰেছে শাসন কৰিলে আৰু এই দীৰ্ঘ কালছোৱাত কংগ্ৰেছে গাঁও চহৰ চাহ বাগিচা ক'তোৱে তেনেধৰণৰ একো বিশেষ কাম নকৰাৰ বাবে চাহ বাগিচা অঞ্চলত যথেষ্ট সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল। আমাৰ চৰকাৰ অহাৰ পাছত এটা এটা কথা চিন্তা কৰি পেলাই আমি কামবিলাক আৰম্ভ কৰিছোঁ আৰু যাৰ কাৰণে ৮ লাখ মানুহে যদি আজি একাউণ্টৰ লগত জড়িত হৈছে, আমাৰ চৰকাৰৰ দিনত হৈছে। আজি ৮ লাখ মানুহে যদি তেওঁলোকৰ একাউণ্টত তেওঁলোকৰ পেঞ্চনৰ পইচা, তেওঁলোকৰ PFৰ পইচা পাবৰ কাৰণে সক্ষম হৈছে, তেওঁলোকে বিভিন্ন সা সুবিধা তেওঁলোকৰ একাউণ্টত পাবৰ কাৰণে সক্ষম হৈছে, তেতিয়াহ'লে আমাৰ চৰকাৰৰ দিনতে হৈছে। তেওঁলোকৰ নিৰাপত্তা এই একাউণ্টে আনি দিছে। ঠিক তেনেদৰে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণভাৱে নিঃশেষ হৈ আছিল। ব্ৰিটিছে বনাই যোৱা LP স্কুলৰ বাদে বাগানত একোৱেই নাছিল শিক্ষা ব্যৱস্থা। আমাৰ চৰকাৰ অহাৰ পাছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সিদ্ধান্ত মৰ্মেই আমি বাগানত মডেল হাইস্কুল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে ২০০তকৈ ওপৰ আমি হাইস্কুল মডেল হাইস্কুল নিৰ্মাণ কৰিছোঁ আৰু আপোনালোকে গ'লে চাব যে এই শিক্ষানুষ্ঠানবিলাক গঢ়ি তোলাৰ পাছত বিশেষভাৱে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি পাইছে। আমি অংগনবাদীবিলাক বনাইছোঁ, মডেল অংগনবাদী বনাইছোঁ, যিবিলাক অংগনবাদীৰ জৰিয়তে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ শিক্ষা জীৱনটো সুন্দৰ এখন স্কুলত আৰম্ভ কৰিব পাৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সিদ্ধান্ত মৰ্মেই যিবিলাক লাইনৰ একেবাৰে গেলাময় ৰাস্তা ব্ৰিটিছে এৰি যোৱাৰ পাছত কোনো এটা ৰাস্তা লাইনৰ পকা নাছিলে, আমি ইতিমধ্যে ৫০% ৰাস্তা আমি পকা কৰিছোঁ। হয়, আজিও কিছু কাম বাকী আছে। তো গতিকে কংগ্ৰেছে ৬০-৭০ বছৰ একো নকৰা কামটো আমি ৫-৬ বছৰত চব কাম কৰি দিম, এনেকৈ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি বিশ্বাসেৰে কৈছোঁ, আমি অতি আন্তৰিকতাৰে এই কামবিলাক আমি আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ যে আৰু ২টা বছৰ আমাৰ এই চৰকাৰৰ কাৰ্যকাল আছে, কাম আমিয়ে কৰিম। কিছুমানে ভুল পথে পৰিচালিত কৰিবৰ কাৰণে বিচাৰিছে। ধানোৱাৰক এটা ভোট দিলেও সেই কামবিলাক ধানোৱাৰে কৰিব নোৱাৰিব। ধানোৱাৰক ১০০টা ভোট দিলেও সেই কামবিলাক ধানোৱাৰে কৰিব নোৱাৰিব। তো গতিকে এই কথাখিনি ৰাইজক আমি বুজাব লাগিব যে ধানোৱাৰক দি ভোটটো দি পেলাই নষ্ট কৰাতকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক তেওঁলোকে আশীৰ্বাদ কৰক, যিদৰে যোৱা দিনবিলাকত কৰিছে। আৰু মোৰ পূৰা বিশ্বাস মানুহে এতিয়া বুজি পাইছে। দুই এজনক তেওঁলোকে বিভিন্ন প্ৰলোভন দি বিভিন্ন জেগাত মদ পানী খুৱাই পেলাই এটা অপৰীতিকৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছে, আমি ইতিমধ্যে দেখিছোঁ। মই আমাৰ মা দেউতাসকলক, আমাৰ বাইদেউ দাদাসকলক আমি অনুৰোধ কৰিছোঁ যে এনেধৰণৰ বিপথে পৰিচালিত নহয়, নিজৰ ভৱিষ্যতৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে চিন্তা কৰক আৰু যিটো আচলতে বাস্তৱ, সেই বাস্তৱ কথাখিনি চিন্তা কৰক। আৰু আজি তেওঁলোকে যিবিলাক ভুৱা পথেৰে আমাৰ মানুহক তেওঁলোকে পৰিচালিত কৰিব বিচাৰিছে, ইয়াৰ পৰা তেওঁলোকে আঁতৰি আহক। কাৰণ তেওঁলোকে কাক প্ৰধানমন্ত্ৰী বনাব এতিয়ালৈকে ঠিক হোৱা নাই। আজি আমাৰ জাহাজ পাৰ্টীয়ে হওক বা ঝাৰু পাৰ্টীয়ে হওক, দুয়োটাই কংগ্ৰেছৰে প্ৰাৰ্থী। গতিকে কংগ্ৰেছে আজি আমাক বাগানৰ মানুহখিনিক আজি ইমান বঞ্চিত কৰিলে, লাঞ্ছিত কৰিলে আৰু এওঁলোকে ছদ্মবেশ লৈ পেলাই আজি কংগ্ৰেছৰ হৈ পেলাই তেওঁলোকে বাগানৰ ভোট ল'বৰ কাৰণে আহিছে। এই কথা ইতিমধ্যে আমাৰ মানুহে বুজি পাইছে, এই কথা ইতিমধ্যে মানুহে চিনাক্ত কৰিছে। তো গতিকে আমি আশা কৰিছোঁ যে আমি আমাৰ এই ৰাইজসকলৰ আশীৰ্বাদেৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পুনৰ ৫ লাখতকৈ অধিক ভোটেৰে আমি দিল্লীলৈ পঠিয়াম। তেওঁ মন্ত্ৰী হ'ব আৰু
আমাৰ দিল্লীৰ পৰা যিখিনি পুঁজি আনিব লাগে আনিব আৰু আমাৰ বাগান হওক গাঁও হওক চহৰ হওক আমি উন্নয়নৰ কামবিলাক আমি কৰি যাম আমি যি লাখপতি বাইদেউ আঁচনি হয়। দেখিবলৈ পাইছোঁ কিছু সংখ্যক মহিলা লাভ কৰিছে কিছু সংখ্যক বৰ্তমান লাভ কৰা নাই তেখেতসকলে মানে কিবা নেগেটিভ মাথাত ভৰাই লৈছে যে মানুহ চেহেৰা দেখি চব সেইবোৰ কিয় কথা কোনো কাৰণতে নহয় যিবিলাক মানুহৰ পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন মানে তেওঁলোক আত্মসহায়ক গোটৰ লগত আছে যিসকলে নিজৰ পঞ্জীয়ন কৰি থৈছে এই আত্মসহায়ক গোটসমূহত তেওঁলোকে 100% তেওঁলোকে পাব ইতিমধ্যে আমি টকাটো দিয়া নাই তেওঁলোকে আমাক ফৰ্ম দিছে আমি তেওঁলোকৰ ফৰ্মবিলাক গ্ৰহণ কৰিছোঁ আৰু নিৰ্বাচন যিহেতু চলি আছে কোড অফ কণ্ডাক্ট নিৰ্বাচনৰ পাছতেই তেওঁলোকে পইচা পাব ভুল ক'তো যাব নালাগে কোনোবাই ভুল পথে পৰিচালিত কৰিছে নিজৰ লাভালাভৰ কাৰণে এই কথাবিলাক কোনো কাৰণতে বিশ্বাস কৰিব নালাগে 100% চিয়ৰ সকলো মহিলা যিসকলে আত্মসহায়ক গোটৰ লগত জড়িত আছে 100% সকলোৱে নিজৰ একাউণ্টত 10,000 টকাকৈ তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে থেংক ইউ